যিসমূহ সমাজত ধৰ্মীয় বিদ্বেষ আৰু পৰস্পৰৰ প্ৰতি বিশ্বাস হ্ৰাস পাইছে সেই সময়তে গুৱাহাটী গ্ৰন্থমেলাত অসমীয়া ইছলামী সাহিত্য প্ৰশাসন সমিতিয়ে বিভিন্ন ধৰ্মৰ লোকৰ মাজত ধৰ্মীয় সৌহাৰ্দ্য বৃদ্ধি আৰু পাৰস্পৰিক বিশ্বাস গঢ়ি তোলাৰ বাবে এক সুন্দৰ প্ৰয়াস হাতত লৈছে। মহানগৰী হেদায়পুৰস্থিত অসমীয়া মুছলিম সাহিত্য প্ৰশাসন সমিতিয়ে গ্ৰন্থমেলাত থকা তেওঁলোকৰ বিপণীৰ পৰা বিভিন্ন ধৰ্মৰ লোকৰ মাজত ইছলামী কিতাপ বিশেষকৈ কুৰাণ আৰু হাদিছৰ অসমীয়া অনুবাদ বিতৰণ কৰে। ইছলামী সাহিত্য বিপণীৰ ইছলাম গ্ৰন্থৰ বাবে প্ৰতিদিনে বহু সংখ্যক অমুছলিম লোক ভিৰ কৰে। তেওঁলোকে কুৰাণ আৰু অন্যান্য ইছলামী কিতাপৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰা দেখা যায়। ইছলাম সম্পৰ্কে থকা ভুল ধাৰণা দূৰ কৰি সমাজত শান্তি আৰু সম্প্ৰীতি প্ৰতিষ্ঠাৰ লক্ষ্যৰে এই উদ্যোগ লোৱা হৈছে বুলি সমিতিৰ সম্পাদক আব্দুল জালিলে আমাক জনাইছে। এতিয়া পুনে পুনে যাম আমি এখন বিশেষ দোকানত য'ত নেকি ইছলামিক ধৰ্মৰ সম্প্ৰদায়ৰ সকলো কিতাপ পোৱা যাব আৰু লগতে তেওঁলোকৰ ধৰ্মৰ ভেদাভেদৰ ওপৰত ভিত্তি কৰি এক বিশেষ প্ৰচেষ্টা হাতত লৈছে আৰু সেই প্ৰচেষ্টা কি হয় আহকচোন চাওঁ। হয়, এতিয়া আমি আন এজন দৰ্শকৰ ওচৰত যাওঁ। তেওঁক দেখা গৈছে তেওঁ ভালেমানখিনি কিতাপ ক্ৰয় কৰিছে। আহকচোন তেওঁৰ মতামত লওঁ আমি। হয়, আপোনাক দেখা গৈছে হাতত আপুনি ভালেমানখিনি কিতাপ ক্ৰয় কৰিছে। আপুনি আপোনাৰ অনুভৱটো জনাব নেকি আমাক? অনুভৱ মানে তেনেকুৱা নাই, মই কিতাপ লৈছোঁ বহুকেইখন। মই নিজেও পঢ়িম, প্লাছ মোৰ ফ্ৰেণ্ড চাৰ্কলক মই ডিষ্ট্ৰিবিউট কৰিম। কোৰাণ লৈছোঁ, অসমীয়া কোৰাণ, যিহেতু হয় দাদা, নমস্কাৰ। আপোনালোকে এইটো যিটো প্ৰচেষ্টা হাতত লৈছে ইছলামিক ধৰ্মৰ ওপৰত, আপোনালোকৰ এই প্ৰচেষ্টাৰ মেইন উদ্দেশ্য কি? আমাৰ এটা ধাৰ্মিক দায়িত্ব আছে যে আমি মুছলিম হিচাপে বিশ্বাস কৰোঁ যে ইছলাম হ'ল গোটেই মানৱ জাতিৰ কাৰণে প্ৰেৰিত শেষ মানে ধৰ্ম। হজৰত মুহাম্মদ ইছলাম শেষ নবী, কোৰাণখন হ'ল শেষ কিতাপ। কেমতলৈকে মানে যিমান মানুহ আহিব মানে পৃথিৱীত শান্তি আৰু যদি পৰকালীন জীৱনত মুক্তি বিচাৰে তেনেহ'লে এই ইছলামৰ মাজতেই পাব পাৰে পূৰ্ণাংগ শান্তি আৰু মুক্তি। আৰু এই মেছেজটো পৌঁছাই দিয়াটো প্ৰত্যেকজন মুছলমানৰ দায়িত্ব। আমি এটা আংশিক চেষ্টা কৰিছোঁ আৰু কি আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত যাতে ভেদাভেদ যিটো হৈ আছে বা এনে ভুল বুজাবুজি যিটো প্ৰচাৰ ইছলাম সম্পৰ্কে ভুল বুজাবুজি প্ৰচাৰ হৈ আছে আৰু কি কোৰাণ সম্পৰ্কে আমাৰ হজৰত মুহাম্মদ ইছলামকে যি ভুল বুজাবুজি হৈ আছে তাৰ যাতে আমি শুদ্ধ ধাৰণা যাতে দিব পাৰোঁ আৰু সঠিক ধাৰণা যাতে মানুহে পাব পাৰে। আৰু এই সঠিক ধাৰণাটো মানুহে ইছলামৰ যি বেছিক বুনিয়াদী কিতাপ কোৰাণখন পঢ়িলে মানুহে পাব। প্ৰফেটৰ লাইফ যদি মানুহে ষ্টাডি কৰে তেতিয়া পাব আৰু কি। গতিকে আমি মানে কোৰাণৰ যি অসমীয়া অনুবাদ, ইংৰাজী অনুবাদ, বেংগলী অনুবাদ, হিন্দী অনুবাদ আৰু কিছুমান অসমীয়া কিতাপ, যিবিলাক কিতাপ এই কিছুদিন আগতেও মানে প্ৰকাশ পাইছে বা আমাৰ এই গ্ৰন্থমেলাটো উন্মোচন কৰা হৈছে। তেনেকুৱা জাতীয় কিতাপ যেনেকুৱা আমাৰ ইছলামৰ নবী হজৰত মুহাম্মদ এইটো স্বামী লক্ষীনন্দ শংকৰাচাৰ্য দেৱীৰে মানে অনুবাদ কৰি উলিয়াইছে। আমাৰ এজন ব্ৰাহ্মণৰ দৃষ্টিত কোৰাণ আমাৰ মুকুল শৰ্মা দেৱী মানে লিখিছে। গতিকে এই কিতাপবিলাক মানে আমি মানুহৰ মাজত প্ৰচাৰ কৰিব বিচাৰিছোঁ যাতে মানুহৰ মাজত যিটো মানে ভুল ধাৰণা এটা মানে কিছুমানে পাইছে আৰু এই ভুল মেছেজটো যাতে আঁতৰি যায় আৰু আমাৰ মাজত যাতে এটা সুসম্পৰ্ক গঢ়ি উঠে। আমি এজনে আনজনক মানে ভালকৈ বুজিব পাৰোঁ। আমি এখন সুন্দৰ সমাজৰ প্ৰয়োজন হ'লে আমি এজনে আনজনক বুজিব লাগিব। আমি বহুত দিনৰ পৰা একেলগে ওচৰা ওচৰি হৈ আছোঁ, কিন্তু আমি এজনৰ ধৰ্ম বিশ্বাস সম্পৰ্কে যদি নাজানো তেনেহ'লে আমাৰ এটা সন্দেহ থাকে আমাৰ মনত তেওঁ বা কি কৰে, কি বা খায়, কি বিশ্বাস কৰে আৰু। গতিকে এই ভুল বুজাবুজি দূৰ কৰাৰ কাৰণে আমাৰ এই প্ৰচেষ্টা। আৰু আপুনি এই ক্ষেত্ৰত গ্ৰন্থপ্ৰেমী ৰাইজসকলৰ পৰা কিদৰে সঁহাৰি পাইছে? আমি যিধৰণে ভাবিছিলোঁ যে আমাৰ মানে
সঁহাৰি পাম তাতকৈ আমি মানে বেছি সঁহাৰি পাইছোঁ আৰু আমাৰ ইয়াতে বহুত ধৰণৰ মানুহ আহিছে আৰু আমাৰ ইছলামিক ধৰ্মৰ সম্প্ৰদায়ৰ লোকসকলৰ বাহিৰেও আন সম্প্ৰদায়ৰ আমি আমাৰ যিটো ইয়াতে দুটা ছেকশ্যন আছে আমাৰ এটা হ'ল অসমীয়া ইছলামী সাহিত্য প্ৰকাশন সমিতি যিটো মানে চেল ছেকশ্যন আছে আৰু এটা হ'ল মানে আমাৰ দাৱা ছেকশ্যন মানে যিটো আমি নন মুছলিমসকলৰ কাৰণে বিনামূলীয়াকৈ বিতৰণ কৰি আছোঁ কোৰাণ বিভিন্ন কিতাপ আৰু সেইটো আৰু ইয়াতে মানে আমি আমাৰ নন মুছলিমসকলৰ পৰা বহুত সঁহাৰি পাইছোঁ যুৱক আমাৰ লিখক আমাৰ ইভেন আমাৰ সত্যৰঞ্জন বৰাদেৱো ইয়াতে আহিছে মই কিতাপ তেখেতক গিফ্ট কৰিছোঁ আমাৰ কংগ্ৰেছৰ যিজনী বিৰোধী দলৰ নেতা আমাৰ দেৱব্ৰত শইকীয়া তেখেতে আহিছে এনেকুৱা বিভিন্ন মানুহ আহিছে আৰু কি আপোনাৰ ওচৰত মানে আমাৰ ওচৰত কোৰাণ বিচাৰি আহিছে বহুতে মানে প্ৰকাশ কৰিছে আমি কিতাপখন মানে বহুদিনৰ পৰা বিচাৰি আছিলোঁ কি আছে কোৰাণত এই কথাখিনি জানিব বিচাৰিছোঁ কোৰাণ পাই পেলাই বহুত সুখী হৈছে মানে এতিয়া মই বুজিব পাৰিছোঁ যে বিশিষ্ট অতিথিসকলো ইয়াতে আহিছে তেওঁলোকৰ বিশেষ আপুনি নাম ল'ব লগাৰ ভিতৰত কোনকেইজনৰ নাম ল'ব পাৰিব বিশিষ্ট অতিথি হিচাপে নামটো এতিয়া বহুতৰ মনত নাই আমাৰ ৰেজিষ্টাৰত আছে বহুতৰ নাম আছে আৰু কি মই যে ক'লোঁ সত্যৰঞ্জন বৰাদেৱ তেখেতেও ইছলাম সম্পৰ্কে মানে বিৰোধ মন্তব্য কৰি কিতাপ লিখিছে কিন্তু তেখেতেও সিদিনা আহি আমাৰ পৰা মানে কিতাপ লৈ গৈছে ইছলাম সম্পৰ্কে কিতাপ কিনিছে আৰু আমি গিফ্ট হিচাপেও দিছোঁ আমাৰ মানে 150-150মান মানুহৰ মানে আমি নন মুছলিমক মানে কোৰাণ আৰু কিতাপ মানে আমি ইয়াতে ফ্ৰী হিচাপে দিছোঁ আৰু লগতে আপুনি ৰাইজৰ পৰা ইয়াতে গ্ৰন্থমেলা বিপণীত আপোনাৰ পৰা কিমান পৰিমাণৰ গ্ৰন্থ ক্ৰয় কৰিছে বা আপুনি কি লাভৱান হ'ব পাৰিছে সেই বিষয়ে জনাব নেকি আচলতে মানে মই যিটো ক'লোঁ আপোনাক ইয়াতে দুটা ছেকশ্যন আছে এইটো এটা হ'ল মানে ফ্ৰী ডিষ্ট্ৰিবিউশ্যন আছে ইয়াতে আমি মানে ফ্ৰী হিচাপে দিছোঁ আমাৰ যিটো চেল ছেকশ্যন আছে তাতে বহুত কিতাপেই বিক্ৰী হৈছে তাৰ পৰাও মানে আমাৰ নন মুছলিম ভাইসকলে মানে কিতাপ কিনিও লৈছে আৰু আমি ইয়াৰ পৰা ফ্ৰী গিফ্ট হিচাপেও কিতাপ দিছোঁ গতিকে আমি ভাবা ধৰণে মানে যেনেকুৱা ভাবিছিলোঁ তাতকৈ বেছি মানে কিতাপ ইয়াতে বিক্ৰী হৈছে দেখিছে ৰাইজসকল তেওঁলোকে ইছলামিক সম্প্ৰদায়ৰ ওপৰত ভিত্তি কৰি যিটো প্ৰচেষ্টা হাতত লৈছে আৰু বিনামূলীয়াকৈ গ্ৰন্থ বিতৰণ কৰিছে এইটো খুবেই সুন্দৰ কথা আমাৰ বাবে তো গতিকে ৰাইজসকল আপোনালোকে দেখা পালেই গোটেই অনুষ্ঠানটো তো কেনেকুৱা পালে জনাব আৰু লগতে আমিও বিচাৰোঁ ইছলামিক সম্প্ৰদায়ৰ লোকৰ ভেদাভেদৰ মাজত যাতে কোনো বাধা কোনো ভুল বুজাবুজি নহয় সেইটোৱে বিচাৰোঁ আৰু লগতে এতিয়া আমি আন এজন ব্যক্তিৰ ওচৰত যাব বিচাৰিছোঁ হয় দাদা আপুনি জনাব আজি গ্ৰন্থমেলা বিপণীত আপোনালোকৰ প্ৰচেষ্টাটো খুবেই সুন্দৰ গতিকে আপোনাৰ মনৰ অনুভৱ কেনেকুৱা ইছলাম ধৰ্মটো এইটো সৰ্বজনীন হ'ব লাগে সৰ্বজনীন হোৱাৰ কাৰণে আজিকালি কিতাপেই হ'ল ডাঙৰি জৰিয়া কিতাপৰ জৰিয়তে আমি ধৰ্মটো সৰ্বজনীন কৰিব লাগে বহুতে হয়তো ইছলামক অলপ বেয়া দৃষ্টিৰে চায় এতিয়া আমাৰ এই কিতাপবিলাক কৰিব কিতাপবিলাক পঢ়াৰ পিছত চাব যে এটা বিশ্বজনীন সৰ্বজনীয়তা ভাৱ এটা ফুটি উঠিছে বিশেষভাৱে হজৰত মহম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামৰ তেওঁ যিটো ইছলাম ধৰ্মৰ প্ৰৱৰ্তক আছিল ইছলামটো সেই আদম আলাইহিছ সালামৰ পৰা আহিছে যুগে যুগে বিভিন্ন নবী আহিছে আমাৰ হিন্দুস্তানতো বহু নবী বা ৰচুল আহিছে সেইবিলাক আমি সঠিককৈ ক'ব নোৱাৰোঁ কিন্তু বহুতেৰে আমাৰ হিন্দুস্তানৰ যেনে ৰামচন্দ্ৰ আছিল শ্ৰীকৃষ্ণ আছিল এইবিলাকৰ লগত ইছলামৰ বহু সাদৃশ্য আছে কিন্তু আমি ডাঠিকৈ ক'ব নোৱাৰোঁ এওঁ নবী আছিলে কিন্তু আচলতে তেওঁ কেৰেক্টাৰ চালে আৰু হজৰত মহম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামৰ কেৰেক্টাৰ চালে হজৰত ওমৰ ফাৰুকৰ কেৰেক্টাৰ চালে কেৰেক্টাৰবিলাক খুব মিল আছে গতিকে গোটেই পৃথিৱীত যিমান মানুহ আছে আদম আলাইহিছ সালামৰে আমি সকলোৱে সন্ততি আৰু মানৱ জাতি এটাই জাতি আছে তাৰপিছত পৰ্যায়ক্ৰমে ঘটনাক্ৰমে পৃথিৱীৰ উত্থান পতনৰ লগে লগে আমি আজি বিভিন্ন জাতি গোষ্ঠীত বিভক্ত হৈ গৈছোঁ কিন্তু আমি সকলোৱে এজনে আমাৰ আদি পিতা এজনে সেই হ'ল আদম আৰু আমি সেইটোৱে ফ'ল' কৰিব লাগে ইয়াত মানুহৰ মাজত কোনো তফাতৰ পাৰ্থক্য নাই কিন্তু আমি মানুহবিলাকে অলপ ভুল বুজি মানুহৰ মাজত এটা বিদ্বেষৰ সৃষ্টি কৰি বিভিন্ন গোষ্ঠী হৈ আছে কিন্তু ইছলামৰ কিতাপবিলাক যেতিয়া পঢ়িব বিশেষভাৱে কোৰাণ আৰু হজৰত মহম্মদ মুস্তাফা সাল্লামৰ বাণী হাদিছ এই দুখন গ্ৰন্থ যেতিয়া মানুহে ভালকৈ অধ্যয়ন কৰিব তেতিয়া ধৰিব যে বিশ্বজনীন ধৰ্ম যিটো আছে সেইটো হ'ল ইছলাম আৰু ইছলামেই হ'ল মানৱ ধৰ্মৰ আৰবী নামটোৱে হ'ল ইছলাম ল'ৰাজনে বহুত কেইখন কিতাপ ল'লে এই কি উদ্দেশ্যত কিতাপ ল'লে সেইটো ল'ব পাৰে এই ল'ৰাজনে বহুত কেইখন কিতাপ কেমেৰা পাৰ্চন বৰ্ণালীৰ সৈতে মই অস্মিতা ৰেড ৰিভাৰ টাইমছ আছাম।